নমস্কাৰ গাঁও জিলা খবৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা আহিছো খবৰৰ মাজলৈ নগাঁৱৰ পথৰ দাঁতিত উদ্ধাৰ হোৱা অচিনাক্ত যুৱতীৰ মৃতদেহৰ নতুন পাক এমাহ পূৰ্বে নগাঁৱৰ ডিফলুৰ পথৰ দাঁতিত উদ্ধাৰ হৈছিল এগৰাকী অচিনাক্ত যুৱতীৰ মৃতদেহ যুৱতীগৰাকীৰ মৃতদেহটো নগাঁৱৰ এটা পৰিয়ালে নিজৰ কন্যা বুলি সৎকাৰ পৰ্যন্ত কৰিছিল শেহতীয়াকৈ যুৱতীৰ মৃতদেহটো কাৰ্বি আংলঙৰ ধেন্তা ঘাটৰ বুলি এটা পৰিয়ালে এতিয়া দাবী কৰিছে ধেন্তা ঘাটৰ পৰিয়ালটোৱে তেওঁলোকৰ সন্ধানহীন হৈ থকা কনিষ্ঠ কন্যাৰ মৃতদেহ বুলি দাবী কৰিছে 15 জুনত ঘৰৰ পৰা বান্ধৱীৰ সৈতে ফুৰিবলৈ ডিফুলৈ যোৱা কাৰ্বি যুৱতীগৰাকী ঘৰলৈ উভতি যোৱা নাছিল নগাঁও আৰক্ষীয়ে যুৱতীগৰাকী পৰিয়ালৰ লোকক জনোৱাত নগাঁৱত উপস্থিত হৈ ফটো চাই মৃতদেহটো তেওঁলোকৰ কন্যা বুলি দাবী কৰিছে 16 জুনত দুৰ্বৃত্তই হত্যা কৰি নগাঁৱৰ ডিফলত পেলাই থৈ গৈছিল বুলি যুৱতীগৰাকীৰ মৃতদেহটো এতিয়া দাবী কৰিছে পৰিয়ালৰ লোকে পাছত ৰহাৰ এটা পৰিয়ালে তেওঁলোকৰো নিখোজ হৈ থকা কন্যাৰ মৃতদেহ বুলি আৰক্ষীৰ পৰা সমজি লৈ সৎকাৰ কৰিছিল নাটকীয়ভাৱে ৰহাৰ পৰিয়ালটোৰ কন্যাগৰাকী জীৱিত অৱস্থাত গুৱাহাটীত উদ্ধাৰ হৈছিল এতিয়া আৰক্ষীয়ে কাৰ্বি আংলঙৰ পৰিয়ালে কৰা দাবীৰ সত্যতা জানিবলৈ মৃতদেহ আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ ডিএনএ পৰীক্ষা কৰিব ডিএনএ পৰীক্ষাৰ অন্ততহে নিশ্চিত হ'ব যে প্ৰকৃততে মৃতদেহটো কাৰ্বি আংলঙৰ পৰিয়ালটোৰ হয় নে নহয় পোন্ধৰ তাৰিখৰ পৰা হেৰাইছো ডিফুত যাম বুলি মোৰ ছোৱালী 4 নম্বৰ ছোৱালী আছিল যোৱাকালি স্বামী লাংচ থানাত এফআইআৰ দিছে আহি পেলাই কৈছো আৰু একটা ফটো কেটা কেনেকে কথা কি পিন্ধিছে মানে হাতৰ কি আছে আঙঠি আছে আৰু এনেকে হুটা বান্ধুনি হুটাটো মুৰলি হুটা বান্ধা আছিলে না নাই ইটো সুধিছো তেতিয়া মই কৈছে আছিলে এইটো মোৰ নিচিনা যেনেকে বান্ধিছে এইটো হলে এইটো আপোনাৰ ছোৱালীয়ে হ'ব নেকি বুলি কৈছে আৰু আপোনালোকে চাই আহক নগতে ৰহা নগত থানাত গৈ তাতে চাই আহিবি হয় না নহয় ডিক্লিয়াৰটো আমি ক'ব পৰা নাই আমিওতো ভগৱানটো নহয় বুলি কৈছে আৰু তেখেতে এইটো কাৰ্বি ছোৱালী ইয়াত মৃত্যু হৈছে বোলে কিন্তু আমি মিছিং ৰিপৰ্ট লেট দিয়াৰ কাৰণে মানে ডেড বডিটো পোৱা নাই আৰু জ্বলাই গ'ল আৰু এইটো পিছত আমি ইয়াত তদন্ত কৰি কিনি এছপি লগত যোৱা কালি আমি মিছিং ৰিপৰ্ট দিয়াখিনি ইয়াত নগাঁও ইন্সপেক্টৰটো তাত খবৰ দিখিনি আমি ইয়াত সোনকালে পটকে ইয়াত আহি গ'ল আৰু তাত তখিনি এক্সেক্টলিটো তেখেতত কোৱা নাই কিন্তু 16 to 18 ভিতৰতে এজ আছিলে আৰু এইটো মাৰ্ডাৰ এইটো কাৰণে আমি তদন্ত কৰিব বিচাৰিছোঁ মানে ইন্সপেক্টৰ কাৰণে আমি অনুৰোধ জনাইছিলোঁ এতিয়া দেখিবলৈ পোৱা গৈছে নতুন পাকত সোমাই পৰিছে মৃতদেহৰ পৰিচয় এক মাহৰ পিছতহে এতিয়া উদ্ধাৰ কৰিছে পৰিয়ালৰ লোকে দাবী কৰিছে কিন্তু প্ৰকৃততে কি এতিয়াও পোহৰলৈ অহা নাই ডিএনএ পৰীক্ষা সম্পন্ন হ'ব তাৰ পিছতে প্ৰকৃত ঘটনা পোহৰলৈ আহিব যেহেতু নগাঁৱৰ যিটো পৰিয়ালে সৎকাৰ কৰিছে তেওঁলোকৰ যিগৰাকী ছোৱালীৰ কথা কৈছে জীৱিত আছে বুলি জানিব পৰা গৈছে গুৱাহাটীত উদ্ধাৰ হৈছে যুৱতীগৰাকী গতিকে কাৰ মৃতদেহ সৎকাৰ কৰিলে সেয়া এটা প্ৰশ্নবোধক হৈ আছে ইফালে যিটো কাৰ্বি পৰিয়ালে তেওঁলোকৰ কন্যা বুলি দাবী কৰিছে তেওঁলোকৰ যিহেতু যুৱতীগৰাকীৰ মৃত্যু হৈছে গতিকে সেই যুৱতীগৰাকী হয়নে নাই এতিয়া পিছতে এটা পাকচক্ৰত সোমাই পৰিছে সমগ্ৰ ঘটনাটো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে হয়তো এতিয়া আৰক্ষী তদন্ততে পোহৰলৈ আহিব প্ৰকৃততে ঘটনাটো কি এমাহৰ পিছত পৰিচয় ওলাইছে এগৰাকী মৃত যুৱতীৰ কাৰ্বি পৰিয়ালে দাবী কৰিছে যুৱতীগৰাকী কাৰ্বি পৰিয়ালটোৰ কিন্তু ইতিমধ্যে নগাঁৱৰ এটা পৰিয়ালে সৎকাৰো কৰিলে যুৱতীগৰাকীৰ মৃতদেহ 15 জুনত নিৰুদ্দেশ হৈছিল কাৰ্বি আংলঙৰ যুৱতীগৰাকী আৰু 16 জুনত উদ্ধাৰ হৈছিল মৃতদেহ এতিয়া ডিএনএ পৰীক্ষাৰ বাবে জুজা চলাই আছে আৰক্ষীয়ে ডিএনএ পৰীক্ষাৰ বাবে এতিয়া প্ৰস্তুতি চলাইছে আৰু ডিএনএ পৰীক্ষা কৰাৰ পিছতহে প্ৰকৃততে গম পোৱা যাব প্ৰকৃততে যোৱাকালি স্বামী লাংচ 15 তাৰিখৰ পৰা হেৰাইছো ডিফুত যাম বুলি মোৰ ছোৱালী 4 নম্বৰ ছোৱালী আছিল যোৱাকালি স্বামী লাংচ থানাত এফআইআৰ দিছে আহি পেলাই কৈছো আৰু একটা ফটো কেটা কেনেকে কথা কি পিন্ধিছে মানে হাতৰ কি আছে আঙঠি আছে আৰু এনেকে হুটা বান্ধুনি হুটাটো মুৰলি হুটা বান্ধা আছিলে না নাই ইটো সুধিছো তেতিয়া মই কৈছে আছিলে এইটো মোৰ নিচিনা যেনেকে বান্ধিছে এইটো হলে এইটো আপোনাৰ ছোৱালীয়ে হ'ব নেকি বুলি কৈছে আৰু আপোনালোকে চাই আহক নগতে ৰহা নগত থানাত গৈ তাতে চাই আহিবি হয় না নহয় ডিক্লিয়াৰটো আমি ক'ব পৰা নাই আমিওতো ভগৱানটো নহয় বুলি কৈছে আৰু তেখেতে এইটো কাৰ্বি ছোৱালী ইয়াত মৃত্যু হৈছে বোলে কিন্তু আমি মিছিং ৰিপৰ্ট লেট দিয়াৰ কাৰণে
মানে ডেড বডিটো পোৱা নাই আৰু জ্বলাই গ'ল আৰু এইটো পিছত আমি ইয়াত তদন্ত কৰি কিনি SP লগত যোৱা কালি আমি মিচিং ৰিপৰ্ট দিয়াখিনি ইয়াত নগাঁও ইন্সপেক্টৰটো তাত খবৰ দিখিনি আমি ইয়াত সোনকালে পটকৈ ইয়াত আহি গ'ল আৰু তাৰ তইখিনি একজেক্টলিটো তেখেতত কোৱা নাই কিন্তু 16 to 18 ভিতৰতে এজ আছিলে আৰু এইটো মাৰ্ডাৰ সেইটো কাৰণে আমি তদন্ত কৰিব বিচাৰিছোঁ মানে ইন্সপেক্টৰ কাৰণে আমি অনুৰোধ জনাইছিলোঁ আৰু এনেদৰে এতিয়া কাৰ্বি পৰিয়ালটোৱে দাবী কৰিছে যে যিগৰাকী মৃত যুৱতী ওলাইছে সেই ছোৱালীগৰাকী তেওঁলোকৰ কিন্তু এতিয়াও প্ৰকৃততে ঘটনাটো কি আৰক্ষী তদন্ততে পোহৰলৈ আহিব ইতিমধ্যে ফটো চাই মৃতদেহটো তেওঁলোকৰ কন্যা বুলি দাবী কৰিছে 16 জনত দুৰ্বৃত্তই হত্যা কৰি নগাঁৱৰ ডিফলত পেলাই থৈ গৈছিল যুৱতীগৰাকীৰ মৃতদেহটো পাছত ৰহাৰ এটা পৰিয়ালে তেওঁলোকৰো নিখোজ হৈ থকা কন্যাৰ মৃতদেহ বুলি আৰক্ষীৰ পৰা সমজি লৈ সৎকাৰো কৰিছিল গতিকে এতিয়া সম্পূৰ্ণ নাটকীয়ভাৱে ঘটনাটো সোমাই পৰিছে ৰহাৰ পৰিয়ালটোৰ কন্যাগৰাকী জীৱিত অৱস্থাত গুৱাহাটীৰ পৰা উদ্ধাৰ হৈছিল গতিকে তেওঁলোকে কাৰ মৃতদেহ সৎকাৰ কৰিছে সেয়াও এতিয়া প্ৰশ্নবোধক হৈ আছে আৰক্ষীয়ে কাৰ্বি আংলঙৰ পৰিয়ালে কৰা দাবীৰ সত্যতা জানিবলৈ মৃতদেহ আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ DNA পৰীক্ষা সম্পন্ন কৰিবলৈ ইতিমধ্যে প্ৰস্তুতি চলাইছে আৰু DNA পৰীক্ষাৰ পিছতহে নিশ্চিত হ'ব পাৰিব প্ৰকৃততে মৃতদেহটো কাৰ্বি আংলঙৰ পৰিয়ালটোৰ হয়নে নহয় সেয়া কথা পোহৰলৈ আহিব কিন্তু তাৰ বাবে এতিয়া DNA পৰীক্ষা কৰিব লাগিব বুলি জানিবলৈ দিছে আৰু DNA পৰীক্ষাৰ অন্ততহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব আৰু এই বিষয়ে সবিশেষ জানিবলৈ আমি পোনপটীয়াকৈ সংযুক্ত হৈছোঁ আমাৰ নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰাৰ সৈতে নীলোৎপল আপোনাৰ ওচৰলৈ আহিছোঁ আৰু দেখিবলৈ পোৱা গৈছে এমাহৰ আগতে মৃত্যু হোৱা এটা মৃতদেহক লৈ এতিয়া নতুন পাক এটা দেখিবলৈ পোৱা গৈছে কিন্তু প্ৰকৃততে ঘটনাটো কি হয়তো DNA পৰীক্ষাৰ পিছত পোহৰলৈ আহিব DNA পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে নেকি প্ৰিয়ংকা এটা কথা ক'ব লাগিব যে নগাঁৱত যিটো ঘটনা সংঘটিত হৈছিলে 16 জুনত যি এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছিল আৰু সেই সময়ত কিন্তু আমি নিউজ 18 অসম নৰ্থ ইষ্টে আমি কৈছিলোঁ যে এই মৃতদেহটো এগৰাকী জনজাতীয় মহিলাৰ হ'ব পাৰে আৰু তাৰ পিছতে ৰহস্যজনকভাৱে কিছু সময়ৰ পিছত ৰহাৰ খাইগড়ৰ এটা পৰিয়ালে দাবী কৰিলে যে তেওঁলোকে যি সেই মৃতদেহটো তেওঁলোকৰ এগৰাকী কিশোৰীৰ হয় তেওঁ নিৰুদ্দেশ হৈ আছিলে আৰু তাৰ পিছতে সেই কিশোৰীগৰাকীক লৈ যোৱা হ'ল তেওঁক চিনাক্ত কৰি পেলাই সৎকাৰ কৰা হ'ল আৰু ৰহস্যজনকভাৱে 4-5 দিনৰ পিছতেই সেই কিশোৰীগৰাকী গুৱাহাটীত জীৱিত অৱস্থাত উদ্ধাৰ হ'ল কিন্তু তাৰ পিছত প্ৰশ্নৰ সৃষ্টি হ'ল যে যিটো মৃতদেহ উদ্ধাৰ কৰা হ'ল সেই মৃতদেহটো কাৰ আৰু এতিয়া যি কাৰ্বি আংলঙৰ যি এটা পৰিয়ালে আজি প্ৰায় মৃতদেহটো উদ্ধাৰ হোৱাৰ প্ৰায় এমাহ পিছত যে সৎকাৰ কৰা এমাহৰ পিছত সেই পৰিয়ালটো আহিছে আৰু পৰিয়ালটোৱে কৈছে যে সেই মৃতদেহটো তেওঁলোকৰ হয় তেওঁলোকৰ যিগৰাকী কন্যা সেইগৰাকী কন্যাই 15 তাৰিখে আহিছিলে ফুৰিবলৈ 15 তাৰিখে আহি পেলাই ডিফুলে লগৰ এগৰাকী বান্ধৱীৰ লগত ফুৰিবলৈ গৈছিলে 15 জুনত আৰু তেওঁলোক হৈছে যি কাৰ্বি আংলঙৰ যি এগৰাকী তেওঁলোকৰ কাৰ্বি আংলঙৰ পৰা যি যুৱতীগৰাকী সেই যুৱতীগৰাকী কাৰ্বি আংলঙৰ বান্ধৱীৰ সৈতে ডিফুলে ফুৰিবলৈ গৈছিলে 15 তাৰিখে নাইকিয়া হৈ পৰিছিলে আৰু এই তাৰপিছত তেওঁলোকে মৃতদেহ এই যুৱতীগৰাকীৰ যি বৰ্তমান সন্ধানহীন হোৱাৰ ক্ষেত্ৰত ওচৰৰ এখন থানাত গোচৰ দিছিলে কাৰণ যিহেতু আমি সেই ঠাইটুকুৰাৰ নাম আমি এতিয়া ক'ব নোৱাৰোঁ কাৰণ কিশোৰী যুৱতীগৰাকী যদিও বা তেওঁলোকৰ পৰিয়ালে কৈছে 18 বছৰ বুলি কিন্তু আৰক্ষীৰ মতে DNAত 17 বছৰৰ আশে পাশে হ'ব গতিকে যুৱতীগৰাকী নাবালিকা হয় গতিকে তেওঁৰ যিগৰাকী তেওঁৰ মৃত যিগৰাকী যুৱতী বা কিশোৰী তেওঁ যিহেতু প্ৰাপ্তবয়স্ক নহয় বুলি কৈছে গতিকে তেওঁৰ নাম প্ৰকাশ আমি কৰিব নোৱাৰোঁ বা তেওঁৰ যি ঠাইটুকুৰাৰ নাম আমি ক'ব নোৱাৰোঁ কিন্তু বৰ্তমান সেই কিশোৰীগৰাকীক যি সৎকাৰ কৰাৰ পিছত সেই যুৱতীগৰাকী সৎকাৰ কৰাৰ পিছত নগাঁও আৰক্ষীয়ে কিন্তু DNA মজুত ৰাখিছিলে নগাঁও চিকিৎসা মহাবিদ্যালয়ত আৰু সেই DNA আজি পৰীক্ষা কৰা হ'ব পৰীক্ষা কৰাৰ পিছত যদি সেইগৰাকী যুৱতী বুলি নিশ্চিত হয় তেনেহ'লে কিন্তু নিশ্চিত কৰা হ'ব যে সেইগৰাকী যুৱতীৰ মৃত্যু হৈছিলে কিন্তু এটা কথা ক'ব লাগিব যে তেওঁলোকৰ যুৱতীগৰাকী যি পৰিয়াল কাৰ্বি আংলঙৰ পৰা আহি পেলাই নগাঁও পাইছিলে তেওঁলোকে কিন্তু সেই যুৱতীগৰাকীৰ ফটো যি মৃতদেহৰ ফটো চাই পেলাই কৈছিল যে সেইগৰাকী তেওঁলোকৰ যি হেৰুৱা যুৱতীগৰাকীয়ে আৰু তেওঁ কোনো অচিন লোকে হত্যা কৰি পেলাই থৈ গ'ল এতিয়া প্ৰশ্নৰ সৃষ্টি হৈছে নগাঁৱৰ ডিফলে যোৱা ইয়াৰ পৰা ডিফুলে প্ৰায় 180 কিলোমিটাৰ দূৰ
গতিকে 180 কিলোমিটাৰ দূৰলৈ যোৱা ডিফুৰ পৰা আহি নগাঁৱত কিয় এই যুৱতীগৰাকী কোনে হত্যা কৰিলে, কোনে ইয়াত হত্যা কৰি পেলাই থৈ গ'ল, এই ঘটনাসমূহ তদন্তৰ আওতালৈ আহিব লাগে। এতিয়া কাৰ্বি আংলঙৰ আৰক্ষী আৰু নগাঁও আৰক্ষীয়ে যৌথভাৱে তদন্ত কৰিব। যদি সেই কিশোৰী যুৱতীগৰাকীৰ DNA মেটচ কৰে বা মিলে, তেতিয়াহ'লে নগাঁও আৰক্ষী আৰু ডিফু আৰক্ষী একেলগে তেওঁলোকে অভিযান চলাব, তদন্ত কৰিব আৰু তাৰপিছত তদন্ততে পোহৰলৈ আহিব। নিৰুৎপল, এই মুহূৰ্তত ধন্যবাদ জনাইছো। পৰৱৰ্তী সময়ত আপোনাৰ সৈতে পুনৰ সংযুক্ত হ'ম। ধন্যবাদ জনাইছো নিৰুৎপল। কেবিনেট বৈঠকত কেইবাটাও সিদ্ধান্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই সন্দৰ্ভত আগবঢ়াইছো পোনপটীয়া সম্প্ৰচাৰ। কাৰণে ষ্টুডেণ্টৰ কাৰণে হোষ্টেল আৰু নাৰ্ছৰ কাৰণে হোষ্টেল, কমিউনিটি হল, এই গোটেইবিলাক সংলগ্ন কৰি এটা বৃহৎ প্ৰকল্পৰ অনুমোদন কেবিনেটে দিছে, য'ত নেকি 357 কোটি টকা ব্যয় কৰা হ'ব। অসম মেডিকেল কলেজত আমি এই প্ৰকল্পটোৰ প্ৰতিশ্ৰুতি 2 বছৰ আগতে আমি দিছিলোঁ আৰু মহা ৰজত জয়ন্তীৰ সময়ত আজি কেবিনেটে এই প্ৰকল্পটো অনুমোদন কৰে। নিবিদা আদি ইতিমধ্যে সম্পূৰ্ণ হৈছে। গতিকে এই অহা 10-15 দিনৰ ভিতৰতে ইয়াৰ আধাৰশিলা আৰু কামো কৰিব পৰা যাব। আপোনালোকে জানে যে মিছন বসুন্ধৰা 3ৰ অধীনত আমি যিবিলাক চৰকাৰী ডিপাৰ্টমেণ্টৰ মাটি, স্কুল কলেজৰ মাটি, ক্লাব নামঘৰৰ মাটি, তেওঁলোক বহি আছিলে কিন্তু মাটিৰ পট্টা নাছিলে। তেওঁলোকক পট্টা দিয়াৰ আমি এটা ব্যৱস্থা লৈছিলোঁ আৰু অসমত ইতিমধ্যে কেইবা হাজাৰ এনে অনুষ্ঠানৰ পট্টাৰ অনুমোদন কৰা হৈছে। আজিও কেবিনেটে প্ৰায় 4,000তকৈও অধিক অনুষ্ঠানৰ পট্টা আজি আমি দিয়াৰ বাবে অনুমোদন জনাওঁ। আৰু ইয়াৰ ভিতৰত এনেকুৱা লোক আছে, এনেকুৱা অনুষ্ঠান আছে, হয়তো কাৰোবাৰ বয়স 200 বছৰ, কাৰোবাৰ 300 বছৰ, আজিলৈকে মাটিৰ পট্টা পোৱা নাছিলে। এই পট্টাসমূহ আজি অনুমোদিত হৈছে। 31 জুলাইলৈকে আমি এনেকুৱা বহুত ধৰণৰ ডিষ্ট্ৰিক্টত আৰু 17,000 কেছ আছে, ইয়ালৈকে আহিব আৰু আমি অনুমোদন কৰি 31 জুলাইৰ ভিতৰত এই প্ৰক্ৰিয়াটো সমাপ্ত কৰিম, যাতে আগষ্ট মাহত আমি একোটা সুন্দৰ অনুষ্ঠানৰ জৰিয়তে তেওঁলোকক স্কুল, কলেজ, আনকি বহুত ক্ষেত্ৰত DC অফিচটোৰো নিজৰ পট্টা নাছিলে। DC অফিচেও চৰকাৰী মাটিত বহি আছিলে, নিজৰ নামত পট্টা নাছিলে। গতিকে আমি সকলোকে পট্টা দিব পাৰিম আৰু ৰেভিনিউ ডিপাৰ্টমেণ্টে এই কামটোত লাগি আছে। কেইদিনমান আগতে লখিমপুৰত উচ্ছেদৰ সময়ত শ্ৰী দীনেশ বুঢ়াগোহাঁই আৰু ঠিক তেনেকুৱা 11টা পৰিয়ালক আমি লখিমপুৰ ৰেভিনিউ চাৰ্কুলৰ পৰা ভিজিয়াৰ মাটিত থকাৰ কাৰণে উচ্ছেদ কৰিবলগীয়া হৈছিল। আজি কেবিনেটে তেওঁলোকক লখিমপুৰ ৰেভিনিউ চাৰ্কুলৰ ভিতৰতে তেওঁলোকক মাটিৰ পট্টা দিয়াৰ বাবে অনুমোদন জনায় আৰু এই পট্টা লোৱাৰ বাবদ তেওঁলোকে কোনো প্ৰিমিয়াম দিব নালাগিব। তেওঁলোকক উইদাউট প্ৰিমিয়াম আমি তেওঁলোকৰ মাটি আমি মঞ্জুৰি কৰিছোঁ। এটা আমাৰ বাবে খুব ভাল খবৰ এটা, আমাৰ কামৰূপ জিলাৰ দেওচৰ আণ্ডাৰ বনগাঁও মৌজা 6 গাঁও ৰেভিনিউ চাৰ্কুল, ইয়াত ভাৰত চৰকাৰে এখন নেশ্যনেল ইউনিভাৰ্চিটি ফৰ ডিজেবিলিটি ষ্টাডি, এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন কৰিব খুজিছে, য'ত দিব্যাংগ ব্যক্তিসকলৰ সমস্যা, তেওঁলোকৰ লগত জড়িত বিভিন্ন কোৰ্চ, পাঠ্যক্ৰম ইয়াত অনুমোদন হ'ব। এইটো নহয় যে তাত দিব্যাংগসকল পঢ়িব, ইয়াত দিব্যাংগসকলক ট্ৰিটমেণ্টৰ কাৰণে প্ৰয়োজনীয় বিভিন্ন কোৰ্চ পঢ়োৱা হ'ব। সেইকাৰণে ইয়াৰ নাম দিয়া হৈছে নেশ্যনেল ইউনিভাৰ্চিটি ফৰ ডিজেবিলিটি ষ্টাডিজ।
যদি আমাৰ দিব্যাংগসকলৰ বা ডিজেবলসকলৰ সমস্যাসমূহৰ সমাধান বা বিভিন্ন ট্ৰিটমেণ্টৰ যিবিলাক ছাবজেক্ট আছে সেই ছাবজেক্টবিলাকক লৈ ভাৰত চৰকাৰৰ সামাজিক ন্যায় বিভাগে অসমত নেশ্যনেল ইউনিভাৰ্চিটি ফৰ ডিজেবিলিটি ষ্টাডিজ নামৰ এখন বিশ্ববিদ্যালয় অসমত স্থাপন কৰিব খুজিছে আজি কেবিনেটে 6 গাঁও ৰেভিনিউ সাৰ্কুলৰ বনগাঁও মৌজাত 150 বিঘা মাটিৰ আবলটন দিছে অসমত আৰু এখন কেন্দ্ৰীয় পৰ্যায়ৰ ইনষ্টিটিউট স্থাপন হোৱাৰ পথ আজি মুকলি হ'ল আজি আমাৰ কেবিনেটত এটা আমি বাজেটত কোৱাৰ দৰে এটা নতুন সিদ্ধান্ত এটা আমি ললো সেইটো হ'ল অইল ইণ্ডিয়া লিমিটেড IOC মেদান্ত এওঁলোকে যেতিয়া অইল এক্সপ্লোৰ কৰে বা তেল আহৰণ কৰে তেওঁলোকক সৰু ৰিগ এটা খান্দিব অকণমান মাটি লাগে কিন্তু আগত প্ৰৱণতা আছিল যে বহুত ডাঙৰ বিঘা মাটি একুয়াৰ কৰি লোৱা হয় আৰু যদি তেল তাতে নাপায় মাটিটো খেতিয়কৰ পৰাও গ'ল চৰকাৰেও মাটিটো নাচায় এক প্ৰকাৰ মাটিটোত কোন বহি যায় ঠিক নাই এতিয়াৰ পৰা আমি কৈছো যে তেল আহৰণৰ কাৰণে আপোনালোকে ভূমি অধিগ্ৰহণ কৰিব নালাগে যিমান জাগাত ৰিগটো বহুৱাব লাগে মালিকৰ লগত ডাইৰেক্টলি কথা পাতি লওক চৰকাৰ ইয়াত তেতিয়া সোমাব যেতিয়া মালিক আৰু আপোনালোকৰ কথা বতৰা ফেইল হ'ব আদাৰৱাইজ মালিক আৰু আপোনালোকে মিলি মাটিৰ মালিক অইল ইণ্ডিয়া মাটিৰ মালিক ONGC প্ৰত্যক্ষভাৱে কৰি লওক আৰু আজি আমি কৈছো যে ল্যান্ড ৰিক্লাসিফিকেশনো কৰিব নালাগে তেলৰ ক্ষেত্ৰত বা তেল আহৰণৰ ক্ষেত্ৰত যদি তলত তেল আছে আমাক ইনফৰমেশন দিয়ক মালিকে জনাই দিয়ক যে মোৰ কোনো আপত্তি নাই আৰু আপোনালোকে কাম কৰি গৈ থাকক অৰ্থাৎ আজি তেল সংগ্ৰহৰ কাৰণে যিটো মাটিৰ সংগ্ৰহৰ ক্ষেত্ৰত এটা বহুত ডাঙৰ ব্যুৰক্ৰেটিক ৰেড টেপিজিম আছিল আজি সেইটো একেবাৰে নোহোৱা হৈ গ'ল এতিয়া ভূমিৰ মালিক আৰু অইল ইণ্ডিয়া দুইটাই প্ৰত্যক্ষভাৱে নিজৰ ভিতৰত কথা পাতি তেওঁলোকে কাম শেষ কৰিব পাৰিব ইয়াত ডিসি এডিসিৰ আৰু কোনো প্ৰয়োজন নাই গভৰ্ণমেণ্টৰ প্ৰিমিয়ামটো তেওঁলোকে খালি জমা দি দিলে হ'ল ইয়াৰ ফলত খুব কম মাটিতে কামখিনি হৈ যাব আৰু ডিসি এসবি এডিসি ল্যান্ড একুইজিশন এই প্ৰক্ৰিয়াবিলাক নাথাকিলে মানুহে খুব সাধাৰণভাৱে এই কামবিলাক কৰিব পাৰিব গতিকে আজি আমি সিদ্ধান্ত লৈছো কিন্তু কৰবাত যদি তেল আছে মাটিৰ মালিকৰ লগত অইল ইণ্ডিয়াৰ সমস্যা হৈয়ে আছে সমাধান হোৱা নাই লাষ্টতহে ডিসি সোমাব আজি কেবিনেটত আমি চাহ উদ্যোগৰ 200 বছৰ সেলিব্ৰেশন যেটো আমি পালন কৰি আছো সেই সংক্ৰান্তত অসমৰ 7 লাখ চাহ শ্ৰমিকক প্ৰতিগৰাকী চাহ শ্ৰমিককে 5000 টকা কৈ দিয়াৰ বাবে এটা সিদ্ধান্ত লয় আৰু ইয়াত শ্ৰমিকৰ লগত চাহ বাগানত কাম কৰা কৰ্মচাৰী সকলেও ইয়াত এই 5000 টকাৰ এককালীন সাহায্য পাব 200 বছৰ চাহ উদ্যোগৰ কৃতজ্ঞতা হিচাপে আৰু ইয়াৰ বাবে কেবিনেটে 342 কোটি টকা অনুমোদন কৰে আৰু আপোনালোকে জানে যে স্কিমটোৰ নাম আমি দিছিলো এটিকলি দুটিপাত এই আঁচনিটোৰ বাবে প্ৰয়োজনীয় 342 কোটি টকা আজি আমাৰ ৰাজ্য চৰকাৰে মঞ্জুৰ কৰে এডভান্টেজ অসমৰ সময়ত মেদান্ত হস্পিটালে অসমত এখন চিকিৎসালয় স্থাপনৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছিল আজি কেবিনেটে তেওঁলোকৰ যিটো ইনভেষ্টমেন্ট প্ৰপোজেল আছিল 800 crores 800 কোটি টকা তেওঁলোকে গুৱাহাটীত ব্যয় কৰিব আজি কেবিনেটে সৰুসজাই ষ্টেডিয়ামৰ ঠিক লগতে থকা সৰকাৰী ভূমি আমি মেদান্ত হস্পিটালৰ কাৰণে আবলটন কৰাৰ সিদ্ধান্ত লৈছো আৰু তেওঁলোকে এটা নতুন সিস্টেম আনিব খুজিছে সন্মুখত মেদান্ত হস্পিটাল থাকিব লগত 100খন
প্ৰসূতি আৰু শিশুৰ হস্পিটাল থাকিব আৰু লগতে এখন 5 ষ্টাৰো বহাব যাতে বাহিৰৰ পৰা মেডিকেল টুৰিজিমৰ কাৰণে যদি বাহিৰা ৰাজ্যৰ পৰা কোনোবা আহে যাতে 5 ষ্টাৰখনতে তেওঁলোকে থাকিব পাৰিব আৰু ট্ৰিটমেণ্ট ল'ব পাৰিব এইটো এটা অসমত মেডিকেল টুৰিজিম প্ৰতিষ্ঠাৰ কাৰণে ডাঙৰ এটা সিদ্ধান্ত লেমন ট্ৰী হোটেল বুলি যিখন আছে সেইখন তেওঁলোকে লগত লৈ আহিব 500 বেডেড হস্পিটাল হ'ব 100 বেডেড মাতৃ আৰু প্ৰসূতিৰ হস্পিটাল হ'ব আৰু লগতে লেমন ট্ৰী এখন তেওঁলোকে হোটেল স্থাপন কৰিব আৰু টোটেল 2700 স্থানীয় নিযুক্তি হ'ব It will pave way for 2,700 employment. এই গোটেই তেওঁলোকৰ লগত আজি আমি ইনভেষ্টমেণ্ট যিখন আমাৰ উদ্যোগ বিভাগে এম্পাৱাৰ্ড কমিটিৰ জৰিয়তে কৰে সেই ইনচেন্টিভ লেণ্ড এলটমেণ্ট এই গোটেইখিনি আজি আমি মঞ্জুৰি দিওঁ এতিয়া তেওঁলোকে নিজৰ কাম আৰম্ভ কৰিব পাৰিব আমাৰ অসমত আপোনালোকে জানে যে 3টা পাৱাৰ ডিপাৰ্টমেণ্টৰ কৰ্পোৰেশ্যন আছে আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী আসাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পোৰেশ্যন আৰু আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পোৰেশ্যন লগতে চৰকাৰে বিভিন্ন জায়গাত আদৰ্শ বিদ্যালয় স্থাপন কৰি আছিল এই গোটেইখিনি কৰ্মচাৰীক এখেতসকল যদিও চৰকাৰী কৰ্মচাৰী নহয় কৰ্পোৰেশ্যনৰ কৰ্মচাৰী লগত আদৰ্শ বিদ্যালয়ৰ শিক্ষকসকল 60 ইয়াৰ্ছলৈকে কন্ট্ৰেকচুৱেল কাম কৰে কিন্তু তেওঁলোককো আজি আমি ৰাজ্য চৰকাৰৰ মেডিকেল ট্ৰিটমেণ্টৰ যিটো স্কিম লোকসেৱা আৰোগ্য যোজনা ইয়াত আমি ইনক্লুড কৰাৰ কাৰণে সিদ্ধান্ত লৈছো ইয়াৰ ফলত এই কৰ্মচাৰীসকলেও ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ দৰে মেডিকেল ৰিইম্বাৰ্সমেন্ট পাবলৈ সক্ষম হ'ব তেওঁলোকৰ এটা বহুদিনীয়া দাবী আছিল এতিয়া 3টা পাৱাৰ কৰ্পোৰেশ্যন আৰু আদৰ্শ বিদ্যালয় যিটো আমাৰ CBSE স্কুল চলাই হিদিনাখন মই মেডিকেল কলেজত লগ পাইছিলো আপোনালোক আছিল তেওঁলোকৰ এটা দাবী আছিল আজি আমি সেই দাবীটো মঞ্জুৰ কৰিছো যে চৰকাৰী কৰ্মচাৰীৰ দৰে তেওঁলোকে এতিয়া লোকসেৱা আৰোগ্য যোজনাৰ সুবিধা ল'ব পাৰিব শেষত আজি কেবিনেটত আমি অসমত উদ্ভৱ হোৱা খৰাং সদৃশ পৰিবেশৰ বিষয়েও আলোচনা কৰো আৰু আমাৰ ইণ্ডিয়ান মেটালজিক্যাল যিটো ডেটা হয় বা গ্ৰাউণ্ড ৱাটাৰ কমিশনৰ যিটো ডাটা সেই ডাটা অনুসৰি যিকেইখন জিলাত নৰ্মেলতকৈ কম বৰষুণ হৈছে সেই জিলা কেইখনত আমি খৰাং সদৃশ পৰিবেশ সৃষ্টি হোৱা বুলি আমি জাননী দিব লাগিব আজি কেবিনেটে এই ক্ষেত্ৰত আমাক ইন প্ৰিন্সিপল অনুমোদন দিয়ে এতিয়া ৰেভিনিউ ডিপাৰ্টমেণ্টে যিকেইখন জিলাত খৰাং পৰিবেশ সৃষ্টি হৈছে সেইকেইখন জিলাত ড্ৰট লাইক সিচুৱেশ্যন ডিক্লেয়াৰ কৰিব পাৰিব আৰু তেতিয়া আমি ৰাইজক কিছু ক্ষতিগ্ৰস্ত কৃষকক সহায় কৰিব পাৰিম আজি কেবিনেটে ৰেভিনিউ ডিপাৰ্টমেণ্টক এই ক্ষেত্ৰত অথৰিটি প্ৰদান কৰে আজি জিলাৰ নাম আহিছে আমাৰ কোকৰাঝাৰ বৰপেটা ধুবুৰী ওয়েষ্টাৰ্ণ আসাম ওয়েষ্টাৰ্ণ অসমৰ 5খন জিলা পশ্চিম অসমৰ 5খন জিলা আৰু তাতে আমাৰ ৰেইনফল ডেফিচিট 40% আছে এনে 20% ডেফিচিট হলে নৰ্মেল বুলি কোৱা যায় কিন্তু এতিয়া তাতে 40% ডেফিচিট হৈছে বাক্সা বৰপেটা ধুবুৰী বঙাইগাঁও এই জিলা কেইখনত ৰেইনফল 40% ডেফিচিট হৈছে আৰু চৰাইদেউ যোৰহাট শিৱসাগৰত হোৱা নাই কিন্তু ডিব্ৰুগড় তিনচুকীয়াটো ৰেইনফল ডেফিচিট আছে এইবাৰ ধানৰ খেতি অলপ এই কেইখন জিলাত বেয়া হোৱাৰ সম্ভাৱনা আছে যদিহে বৰষুণ জুলাই আগষ্ট মাহত বৰষুণ নিদিয়ে কিবা যদি আপোনালোকৰ প্ৰশ্ন আছে কৰিব পাৰে এই ডিক্লেৰেশ্যনৰ পিছত স্যাৰ ফসল বীমা যোজনাৰ এটো পাব নেকি বেনিফিট যদি বীমা কৰা আছে
কিমান কৃষকে ফসল বীমা কৰিছিলে গভৰ্ণমেণ্টে ড্ৰত ডিক্লেয়াৰ কৰি দিয়াৰ লগে লগে মানুহে বীমা ক্লেইম কৰিব পাৰিব কিন্তু ডিপেণ্ড কৰিব তাৰ কিমান কৃষকে ফসল বীমা কৰিছিল এই গোটেইখিনি ৰেভিনিউ ডিপাৰ্টমেণ্টে ডিটেইলছ কৰি তেওঁলোকে নটিফিকেশ্যন জাৰি কৰিব যদি আপোনালোকৰ কিবা সুধিব আছে সুধিব পাৰে এটি কলি দুটি পাতত 5,000 টকাকৈ পাব 7 লাখ চাহ শ্ৰমিক আৰু চাহ কৰ্মচাৰী স্থায়ী অস্থায়ী দুইটাই পাব লখিমপুৰৰ উচ্ছেদিত পৰিয়ালকেইটা কিমানকৈ ভূমি দিয়া হ'ব তেওঁলোকক 1 কঠা 5 লেচাকৈ দিয়া হৈছে আৰু এটো উইদাউট প্ৰিমিয়ামত দিয়া হৈছে যি মাটি আছে তো তাতেই দিব আৰু অসমৰ মাটিটো তেনেকুৱাই আৰু অসমত মাটি নিদিলে যেনেকুৱা মাটিত আছিলে তেনেকুৱাই দিব আৰু মোৰ লগত তেওঁলোকে টেলিফোনেদি কথা পাতিছে তেওঁলোক খুব হেপি যি আছে দিয়া হৈছে যাক দিব লাগে যাক দিব নালাগে তাক দিয়া হোৱা নাই যাক দিব লাগে তাক দিয়া হৈছে সব দিয়া হৈছে 13 গৰাকী যদি সেই সবেই পাব যদি সেই জিলাৰ বাসিন্দা হয় কিন্তু যদি সাউথ সালমাৰাৰ বাসিন্দা কৰিমগঞ্জৰ বাসিন্দা তেওঁলোকে নিজৰ জিলাত গৈ আবেদন কৰিব পাৰে আমি সেই কাৰণে আজি কেবিনেটত গোটেই দিশটো আলোচনা হৈছে সিড আছে বিনা 1 বিনা 2 গতিকে আজিকালি কঠিয়া নকৰাকৈ অকল ধান সিঁচিও কৰিব পাৰি গতিকে গোটেই কথাবোৰ আমি খৰাং বতৰ সদৃশ পৰিবেশ ডিক্লেয়াৰ কৰাৰ লগে লগে কৃষি বিভাগ ৰেভিনিউ ডিপাৰ্টমেণ্টে এই ক্ষেত্ৰত নামি পৰিব আজি আমি প্ৰথম যেটো তেওঁলোকক প্ৰয়োজন আছিল যে আমাক ড্ৰট হোৱা বুলি ক'ব লাগে আজি আমি সেই সিদ্ধান্তটো ললো এতিয়া ৰেভিনিউ ডিপাৰ্টমেণ্ট আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে তেওঁলোকৰ কৃষকসকলক হকাহ দিয়াৰ কামত আগবাঢ়ি যাব পাৰিব স্যাৰ বৰষুণৰ অভাৱৰ বাবে চাহৰ উদ্যোগতো যথেষ্ট প্ৰভাৱ পৰিছে এতিয়ালৈকে এই মাহলৈকে টি প্ৰডাকশ্যন যোৱাবাৰতকৈ বেছি আছে এই মুহূৰ্তলৈকে কিন্তু যদি জুন জুলাই আগষ্ট বৰষুণ নপৰে বা সেপ্টেম্বৰটো বৰষুণ নপৰে তেতিয়া অসুবিধা হ'ব কিন্তু চাহ উদ্যোগতো এনেকুৱা চৰাইদেউত এইবাৰ আকৌ এক্সেসিভ ৰেইন হৈছে গতিকে গোটেই অসমত সেম পৰিবেশটো হোৱা নাই ডিব্ৰুগড় তিনচুকীয়াত ৰেইন কম হৈছে শিৱসাগৰ যোৰহাট চৰাইদেউ গোলাঘাটত ৰেইন বেছি হৈছে সেইকাৰণে এইবাৰ অলপ পৰিবেশটো জিলা ভিত্তিক হ'ব ৰাজ্যিক ভিত্তিক নহয় এইটোৰ ক্ষেত্ৰত আপোনালোকে কংগ্ৰেছক ৰিকুৱেষ্ট কৰিব লাগিব আমিতো ভাবো পৰিবেশ নহয় কিন্তু এটা উত্তেজিত কৰিব বা নকৰিব তাৰ ওপৰতো আমি আগতীয়াকৈ একো ক'ব নোৱাৰো কালি যদি ৰাহুল গান্ধীয়ে এইবোৰ কৰি নগলহেঁতেন তেতিয়ালে সবটো ঘৰা ঘৰি গৈছিলে গতিকে এতিয়া মই মোৰ মানুহখিনিৰহে দায়িত্ব ল'ব পাৰিম কংগ্ৰেছে কৰিব নে নকৰিব উত্তেজিত আৰু উত্তেজিত কৰিলে কোনোবা উত্তেজিত হ'ব নে নহ'ব এই কথাটো মইতো কৈ থব নোৱাৰিম আপোনালোকক গতিকে পুলিচ সাজু হৈ থাকিব কোনোবাই যদি উত্তেজিত কৰে পুলিচে আইন সংক্ৰান্তত ব্যৱস্থা ল'ব কিন্তু কোনোবাই নকৰিব বুলিনো আমি কেনেকৈ ক'ব পাৰো আপোনালোকে কওক এতিয়া আপোনালোকে চাব দুদিন পিছত তেওঁলোকে ক'ব যে আমি ভূমিহীনক উচ্ছেদ কৰিছো এটো আপোনালোকে উৰিয়াম ঘাটৰ ফটো চাওক এই গুটেবোৰ তামোল পানৰ বাৰী तिबेटी ये लोड कर सकता है ये थोड़ा सा मनोज इसको लोड करके दिखा दो আপোনালোকে ইমান বিশাল খেতি কতো নেদেখিব আৰু মানুহতকৈ মাটি একোজনে উৰিয়াম ঘাটত মাটি দখল কৰি থৈছে 500 বিঘা 300 বিঘা ये है आपका पास वीडियो है सर लगा दीजिए ना
কেনেকৈ সম্ভৱ হ'ল এতিয়া কি ক'ম এতিয়া আমি আগত অসমত এনেকুৱা এটা পৰিৱেশ আছিলে কোনেও আপোনালোকেও আজিলৈকে দেখুওৱা নাই পলিটিচিয়ানেও কোৱা নাই ডিচিয়েও কোৱা নাই এতিয়া ক'ব লাগিব যে অসমৰ মানুহে সাৰেণ্ডাৰ কৰি বহি আছিলে বহুত মানুহে যি কৰে কৰক বুলি If we talk about the Paikan violence that took place yesterday, it seems to be pre-planned as they came and thronged into the school. The school properties were also damaged, and many provocative speeches have been and statements have been found on social media. Is the Assam Police going to take action on those? We have already in Assam Police. Nothing is pending. We do not going to be. We took action immediately. So 10 people has already been arrested. So in our dictionary, we do not think of doing, we do not talk of doing. We did immediately 1 hour, 2 hours within the incident. So our action is already completed. We have arrested the people. Hobo dibedi paribo? So ami ji action lobo lage amar kam sheikh. আৰু পাইকানত এতিয়া কোনো নাই খালি হৈ গ'ল একদম যাবগৈ আজি চক যেতিয়া এই আজি যিখিনি তাত লখিমপুৰত মানুহ ওলাইছে মণিপুৰৰ পৰাও আহিছে কাৰণ তেওঁলোকে গম পোৱা নাই যে অলৰেডি এইটো ঘটনা হৈ গ'ল আজি লখিমপুৰতো কোৰ পৰা নতুন মানুহ আহিছে 6 ঘৰ আপোনালোকে আচৰিত হ'ব আৰু এইবিলাককে কোনোবা নেতাই গৈ কেতিয়াবা আকৌ হেৰি কৰে মই আপোনালোকক দেখুৱাই দিছো এওঁলোক নতুন এভিকচনৰ গম নাপায় নগাঁও আৰু মণিপুৰৰ পৰা আজি 12 ঘৰ মানুহ আহিছে লখিমপুৰত বহিবৰ কাৰণে যোৱাকালি ৰাতি তানে হয়তো আগতে মাতি থৈছিলে মাজৰ এভিকচনৰ কথাটো গম নাপালে তেওঁলোক আহি উপস্থিত হ'ল আজি এতিয়াকো ডিচিয়ে তেওঁলোকক পঠাই দিব তেওঁলোকে জাস্ট সোমাইছিলহে গতিকে বুজালে গুচি যাব তেওঁলোকক আৰু বহুত কিবা ভাঙিবলগীয়া টাঙিবলগীয়া কথা নাই কাৰণ একোটো বনোৱাই নাই জাস্ট আহি টেণ্ট এটা কৰি সোমাইছিলে সেইকাৰণে ক'লো সেইখনৰ কাৰণে গণ্ডগোল হৈ গ'ল আৰু আপোনালোককো ৰাতিপুৱাই লৈ গ'ল গধূলিলৈকে বাছেদি লৈ গ'ল বাছেদি থৈ আহিলে ৰুমৰ ভিতৰত সোমাই থাকিলে কোনেও লগো নকৰিলে মই সেইটোও কণ্ডেম কৰিছোঁ লগত আমাৰ 18 গৰাকী সাংবাদিকক তেওঁলোকে ৰাতিপুৱাই গুৱাহাটীৰ পৰা লৈ গ'ল যে ৰাহুল গান্ধীয়ে ইণ্টাৰভিউ দিব সাংবাদিকসকল ৰাতিপুৱাই গ'ল যোৱাৰ পিছত মিটিঙৰ পিছফালে তেওঁলোকক জেলত থোৱাৰ দৰে বন্ধ কৰি থলে আৰু বন্ধ কৰি থৈ পেলাই উলাব নিদিলে দিনত ভাতটো খাব নাপালে আৰু গধূলি 7টা বজাত তেওঁলোকক ঘূৰাই লৈ আহিলে আৰু যি কেইগৰাকীক তেওঁলোকে নিনিয়া কেইগৰাকীয়ে মিটিংটো কাভাৰ কৰিব পাৰিলে আৰু অন টাইম ঘূৰি আহিলে আৰু সাংবাদিকসকলৰ কাৰণে মই নাজানো তেওঁলোকৰ কি চিন্তাধাৰা বিজেপি এইটো কৰিলেতো প্ৰেছ ক্লাবত মিটিং হৈ গ'লেতেন সেইকাৰণে প্ৰেছ ক্লাবক মই ৰিকুৱেষ্ট কৰিম কাৰণ আমাৰ অসমত তেওঁলোকে কংগ্ৰেছে 18 গৰাকীকৈ সাংবাদিকক পানী টানি পাইছে নাই মোৰ সেইটো ডাউট আছিলে মই ভুল কৈছো নেকি গতিকে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে সাংবাদিকসকলকো তেওঁলোকে বন্দী কৰি থৈ দিলে আৰু এজন সাংবাদিকেও আহি ফেচবুকত লিখোৱা নাই কথাটো লুকাবৰ কাৰণে থৈ দিছে গতিকে এইটোৱে কংগ্ৰেছ পাৰ্টি গতিকে তেওঁলোকে কি কৰিব পাৰে আপোনালোকে অলপ নিজে চিন্তা কৰক গতিকে 18 জনক লৈ গৈ ৰাতিপুৱাৰ পৰা গধূলি গোটেই কিন্তু মানিব লাগিব এজনেও আহি ফেচবুকত লিখা নাই
ইয়াতে দুটা ধৰণৰ কথা কালি উচ্ছেদ হোৱাৰ পাইকানত আগদিনাখন ৰাহুল গান্ধীয়ে মিটিং দিলে ৰাহুল গান্ধীৰ মিটিং শুনিবৰ কাৰণে গোৱালপাৰাৰ পৰা মানুহ আহিলে মিটিঙৰ পিছতে তেওঁলোক পাইকানলৈকে গ'ল আৰু মই যোৱাকালি কৈছোঁৱে যে জিলা পৰিষদৰ সদস্য এগৰাকীও আছে কংগ্ৰেছৰ ৰাতি তেওঁলোকে পাইকানৰ মানুহক উত্তেজিত কৰে আৰু ৰাতিপুৱা তেওঁ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহখিনিৰ ওপৰত তেতিয়া তেওঁলোকে জঁপিয়াই পৰে গতিকে এইটো প্ৰি প্লেন মানে আগদিনাখনৰ প্লেন সেইকাৰণে অসম পুলিচে চাই আছে যে ৰাহুল গান্ধী আৰু খাৰ্গেৰ প্ৰভোকেটিভ ভাষণৰ ইয়াত ইম্পেক্ট আছিল নেকি থাকিলে আমি তেওঁলোককো মাতিব লাগিব পিছত কাৰণ আফটাৰ অল এজন মানুহৰ মৃত্যু হৈছে আৰু এজন মানুহো খুব সংকটজনক অৱস্থাত আছে আচ্ছা বেদখলীকৃত মাটিখিনি কিছুমান মাতব্বৰ জাতীয় মানুহে দখল কৰি পেলাই পিছত বিক্ৰী কৰিছে বুলি এটা অভিযোগ হৈছে ইয়াৰ মই কৈ দিছোঁ আপোনালোকক অপাৰেশ্যনটো এতিয়া আপোনালোকে মই এইখিনি মাটি চাই লওক তেতিয়া আপোনালোকে বুজি পাব গোটেই ঘটনাটো ইয়াত বহুত ধৰণৰ ডাঙৰ পেটাৰ্ণ এটা চলে লামডিঙত যেতিয়া হ'ল তাতে আদা খেতি আছিলে এজন বা দুজন মানুহে মাটিখিনি প্ৰথম ইয়াৰ মাৰ্ক কৰি লয় কৰি তেওঁলোকে এই মানুহখিনিক লৈ আহে আৰু তেওঁলোক মাটিৰ মালিক হ'ব নোৱাৰে তেওঁলোকে এটা দৰমহা পায় খেতিৰ উৎপাদিত বস্তুখিনি মাতব্বৰজনক দিব লাগে আৰু অহাৰ পিছত আমাৰ যি লোকেল MLA সকল আছে তেওঁলোকে এইখন এখন আছিলে অভয়াৰণ্য এতিয়া আপোনালোকে চাওক ইমান ডাঙৰ তামোল খেতি কৰি পেলালে অসমত কতো ইমান ডাঙৰ তামোল খেতি নাই গছ গছনি হাল চেগুন অৰণ্য আছিলে অৰণ্যখন কাটি তাত মানুহ আছে মাত্ৰ 500 ঘৰ মানুহ বহুত নাই কিন্তু মাটি পুৰা ফৰেষ্টখন তেওঁলোকে লৈ লৈছে আপোনালোকে চাওক যে তাতে কোনো দুখীয়াৰ কোনো চিনেই নাই যে মানুহক লেণ্ডলেছ মানুহ তেওঁলোকে কয় গৰাখহনীয়াৰ কাৰণে গৈছো ইয়াত কোনো গৰাখহনীয়াৰ সম্পৰ্ক নাই আপোনালোকে চাওক কি ধৰণে আমাৰ অসমীয়া মানুহ আজি কাৰো হাতত ইমান মাটি নাই উৰিয়াম ঘাট লাহৰি ঘাট আৰু ঢিঙৰ আপোনালোকে চাওক এনেকুৱা তামোলৰ বাৰী ক'ৰবাত দেখিছে মানে অৰ্থনীতিটো কেনেকে দখল কৰি লৈছে আপোনালোকে নিজে চাওক আৰু গোটেইখন তামোলৰ বাৰী হাজাৰ হাজাৰ বিঘা ফেমিলি খুব কম এইকেইটাই ঘৰ যিকেইটা ঘৰকেইটাৰ মাজত দেখি থাকিব কাৰণ এওঁলোকৰ অৰিজিনেল ঘৰ লাহৰিঘাট আৰু ঢিঙত এইটো চাওক গোটেই তামোলৰ বাৰী মই যিমান দেখুৱাই আছো মানুহটো আপুনি নাপায় এইটো 8 বছৰৰ পৰা কৰি আছে তেওঁলোকে কৰা কোনোবাই এতিয়া চাওক এইটো ইয়াতে যিবিলাক মানুহে লৈ আহে তেওঁলোকৰ চলে এটা মাতব্বৰ চিষ্টেম এজন মালিক থাকে আৰু মালিকৰ আণ্ডাৰত মানুহ কেইজন থাকে কিন্তু যেতিয়া লাহে লাহে তেওঁলোক ভোটাৰ হৈ যায় MLA এটা পলিটিক্যাল পাৱাৰ হৈ যায় তেতিয়া লাহে লাহে মাতব্বৰীটোৱেও আৰু নতুন মাতব্বৰো সৃষ্টি হয় তাৰ ভিতৰতে তেওঁলোকে গৈ আৰু নতুন মাটি দখল কৰিলে এইখিনি হ'ল এনক্ৰোচমেণ্ট মানুহ ইমান এইখিনি মানুহে আৰু এবাৰ তামোলৰ খেতিটো পুৰা দেখকচোন এইটো ইয়াৰ পৰা চাওক আপোনালোকে থাকিবৰ কাৰণে মাটিটো ব্যৱহাৰ কৰা নাই যিটো আমাক ইম্প্ৰেছন দিয়ে গৰাখহনীয়াত খেদা মানুহ উপায় নাপাই গৈ আছে সেইটোৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই অধিগ্ৰহণ কেনেকৈ কৰিব এতিয়া মাটিৰ মালিকৰ পৰাহে অধিগ্ৰহণ কৰে আৰু এইটো ফৰেষ্টৰ মাটি আমিতো চৰকাৰে কেতিয়াও অধিগ্ৰহণ কৰিব নোৱাৰো ফৰেষ্টে নিজৰ মাটি কাৰ পৰা অধিগ্ৰহণ কৰিব
তামোলখিনি ৰাখিলেতো বাকী মানুহ আহিয়ে থাকিব ফৰেষ্টত তামোল থাকিব নোৱাৰে না ফৰেষ্টত শাল চেগুন ফৰেষ্টত তেতিয়াতো এইটোতো আপুনি আৰু তাতে তামোল ৰাখিলে তাৰ মালিক কোন হ'ব হৈ যাব কিছুমান মই ক'লো না প্ৰক্ৰিয়া আছে এই গোটেইবোৰ গছ আছিলে তাতে গ'লে এতিয়াও শাল গছ দেখিব শাল গছৰ মূৰাটো দেখিব চেগুন গছ দেখিব ঠিক ফৰেষ্ট আছিলে এতিয়া কোন অসমীয়া মানুহৰ হাতত ইমান মাটি আছে লগা দি চক জনালেতো এইটো অৱস্থা নহয় বা জনালেও জনোৱা মানুহবিলাক কোন সেইটোও চাব লাগিব মোক কোৱা মতে 3জন ৰেঞ্জাৰ আছিলে তেওঁলোকো সেই তেনেকুৱাই আছিলে বুলি কৈ আছে মই একশ্যনটোতো ল'মেই সেইকাৰণেতো মই মুখ্যমন্ত্ৰী হৈছোঁ সেইটো আপোনালোকক দেখুৱাইছোঁ কি আগত কোনোবা মুখ্যমন্ত্ৰীয়ে দেখুৱাইছিলে নেকি মইতো দেখুৱাইছোঁ আপোনালোক আহিব এভিকশ্যনৰ দিনা আমি একশ্যনো ল'ম আপোনালোকে একশ্যনো দেখা পাব কনচাৰ্ণ অফিচাৰ কেইজনকো লৈ দিম কি আছে সেইটোৰ লগত কোনো কথা নাই কথাটো হ'ল যে অসমৰ পৰিৱেশটো এনেকুৱা আৰু এনেকুৱা টোটেল মাটিটো মই কৈছোঁৱেই যে লাখ লাখ বিঘা মাটি এইবিলাকতো একোটা সৰু উদাহৰণে কৰিমগঞ্জ হাইলাকান্দিৰ ফালে গ'লেতো পাগল হৈ যাব আপোনালোক ইয়াত সব কাটি ৰাবাৰ লগাই দিছে গছবিলাক কাটি ওপৰৰ পৰা ড্ৰোনত সেউজীয়াই দেখি থাকি মানুহে ভাবে ফৰেষ্টেই চলি আছে যেতিয়া 5,000 10,000 ভোট হৈ যায় তেতিয়া লোকেল পলিটিচিয়ান বিলাকে ইলেক্ট্ৰিচিটিও লগাই দিয়ে স্কুলো বনাই দিয়ে সব কৰি দিয়ে অংগনবাদীও লগাই দিয়ে যেতিয়ালৈকে 200-100 থাকে তেতিয়ালৈকে একো নাপায় যেতিয়া 5,000 বা 10,000 ভোট হৈ যায় আজি জালুকবাৰীতে যদি 10,000 ভোট হৈ যায় মইনো কি কৰিম মই এটোৱে মনত ভাবি থাকো যে মোৰ জায়গাত এভিকশ্যন হ'ব নালাগে বেলেগত জয় হওক গতিকে যিহেতু তেওঁলোকে ভোটাধিকাৰটোও পাই যায় পাইকানৰ গোৱালপাৰা সাউথ সালমাৰা বৰপেটা তেওঁলোকো তাৰ পৰা আহিছিল আৰু নতুনকৈ এতিয়া আজিকালি মণিপুৰৰ পৰা বহুত মানুহ আহা কৰিছে আৰু এইবিলাক গোৱালপাৰা বৰপেটা বুলি কয় কিন্তু হ'ব পাৰে বেংগলৰ পৰাও হ'ব পাৰে ভাষাটোতো একে কোৱাটোতো বেলেগ কথাটোতো বেলেগ আৰু হ'ব পাৰে বাংলাদেশৰ পৰা নতুনকৈ ফ্ৰেছ মানুহ আজিকালি আমি ধৰো আগতেতো ধৰা সিস্টেম নাছিলে এইকেইটা দিনে ধৰক যোৱাকালিও আমি 16 জন ধৰিছো আগতো ধৰা সিস্টেমো নাছিলে হয়তো মাতব্বৰ বিলাকে ইয়াত কাম কৰিবৰ কাৰণে লৈ আহিছিলে সেইকাৰণে বহুত মানুহে মাটি পিছত ক্লেইম নকৰে তো মানুহবোৰ নোহোৱা হৈ যায় আপোনালোকে প্ৰায় খুদে নহয় যে এভিকশ্যনৰ পিছত মানুহবোৰ ক'ত গৈছে এমাহ 45 দিনৰ পিছত মানুহবোৰ নোহোৱা হৈ যায় তো উজনি অসমত কৰাৰ কথা কিবা চিন্তা কৰিছে বিশেষকৈ উৰিয়াম ঘাটটো উজনি উৰিয়াম ঘাটটো উজনি আৰু উৰিয়াম ঘাট আৰু গোলাঘাট সমষ্টি দুইটা জায়গাতে হ'ব সৰু পথাৰ গোলাঘাট মানে গোলাঘাটৰ মেৰাপানীকে ধৰি বৰ্ডাৰ এৰিয়া বিলাকত যথেষ্ট তেনেকুৱা বেদখল য'ত আছে আমি গম পাওঁ আৰু আমি কাম আৰম্ভ কৰিছো খালি বহুত কাম কৰিবৰ কাৰণে দিগদাৰ কিয় কোৰ্ট কাছাৰীও আছে না সব মিলাই মিলি কৰিব লাগে এটা কাম হাতত ল'লে 4-5 মাহ লাগে এতিয়া উৰিয়াম ঘাটত আমি হাত লৈছো এটোতো 4-5 মাহ লাগিব কাৰণ সুপ্ৰিম কোৰ্টে ডেট ধৰি দিছে ইমান দিনৰ নোটিছ দিব লাগিব কোনোবাই কোৰ্ট কেছ কৰিলে এটো কোৰ্টত ঠিক কৰিব লাগিব কালিয়ে গৈ কাটি দিব নোৱাৰে তাত গোটেই প্ৰক্ৰিয়া এটা আছে কিন্তু ইমান ডাঙৰ তামোল মানে কতো খেতি নাই অসমত আৰু গোটেই আমাৰ গছ-গছনি কাটি কৰা আৰু ইয়াত ল্যান্ডলেস বুলি শব্দটো নাই ইয়াত সব জমিনদাৰী আৰু মাতব্বৰী যেটো মানুহে কয় thousands of এইখিনিয়ে যেটো আমি দেখালো এটা পাৰ্ট মিনিমাম তো ইয়াতে মই দেখি আছো 3-4 হাজাৰ বিঘা উৰিয়াম ঘাটত তাত মানুহ না যায় কাৰণ এটো একদম আসাম নাগাল্যান্ড বৰ্ডাৰ
আৰু এইটো এভিকশ্যন কৰাৰ আগতে নাগালেণ্ডকো জনাব লাগিব কাৰণ এইটো DAB বুলি কয় গতিকে তেওঁলোকে সেইবিলাকো লিগেল আছে আপোনালোকে এইটো বিঘা আপোনালোকে নিজে চাওকচোন কিমান বিঘাৰ কোনো মা বাপ নাই কোনো অসমীয়া মানুহৰ হাতত ইমান মাটি নাই দেখিলেতো 4-5 বিঘা যেন নালাগে জানো ইয়াতে তেওঁলোকে সুপাৰি বনায় মাইনমাৰৰ সুপাৰিটো ইমানলৈকে আহি ইয়াতে আমাৰ অসমীয়া সুপাৰি লগত মিক্স কৰি দিয়ে আৰু বহুত পইচা আছে যিবিলাক মালিক CM sir, one political question. The former Chief Minister of Chhattisgarh, his son has been arrested by ED in a money laundering case. Sir, how do you see this, sir? मैं क्या बोलूं भाई वो तो क्या ईडी का पास क्या है क्या नहीं है मेरा तो मालूम नहीं है सो ऐसे टिप्पणी करना थोड़ा सा मुश्किल है ठीक है सर আজি ৰবীন্দ্ৰ ভৱনত তেওঁলোকে মানে শিল্পী সমাজৰ পৰা প্ৰতিবাদ কৰিছে তেওঁলোকৰ ৰবীন্দ্ৰ ভৱনটো পুনৰ লাগে আৰু তেওঁলোকে বিকল্প একো বিচৰা নাই আপোনাক ৰবীন্দ্ৰ ভৱনৰ মানে সেই ৰবীন্দ্ৰ ভৱনটোত কি হৈছে মই এটো বন্ধ হৈ আছে আজি এস্টিমেট মিডলে বনাইছে তেওঁলোকৰ লগত ডিসকাস কৰি আছে শিল্পীসকলৰ এখন কমিটি আছে তেওঁলোকে আমাৰ অবজাৰভেশন দিছে বিমল বৰাই ক'ব পাৰিব ৰবীন্দ্ৰ ভৱনটো ৰিনোভেশনৰ কাম চলি আছে আৰু কি কৰিব লাগে শিল্পীসকলে আমাক জনাইছে আৰু সেইমতে আমি কৰি আছো ৰিনোভেশন তেওঁলোকে আজি প্ৰতিবাদ কৰিছে বন্ধ হৈ আছে 3 বছৰ এনে ধৰণৰ কি আছে সোনকালে খুলি দিবলৈ সোনকালে খুলি দিব পাৰি কিন্তু কি আছে মই নাজানো চাই দিয়ক আৰু নাহে আৰু এটা ষ্টেজৰ পিছত নাহে আৰু এটো আহাটো বন্ধ হৈ গ'ল কালিলৈকে আছিলে পইণ্ট কিন্তু এটা পৰ্যায়ৰ পিছত নাহে আৰু মোৰ অভিজ্ঞতা হৈ গ'ল তো কোৰ পিছত নাহে মই জানো আজিৰ পিছত নাহে আৰু আমি হৈ যাব আমি তেওঁলোক গ'লেই হ'ল আৰু আজি এতিয়া মুঠতে আৰু কোনো নাহে আৰু হেটো চেপ্টাৰ শেষ এতিয়া কান্দিলেও নাহেগৈ আৰু কোনো আৰু কান্দা কেজনো এতিয়া নাযায় আৰু বেলেগ জায়গাত নতুন হ'ব পাৰে কিন্তু পাইকান গৰুখুটি বুঢ়া পাহাৰ এইবোৰ সিল হৈ গ'ল এটা দিন থাকে তাৰ পিছত এটো নাহে আৰু কাৰণ আজিৰ পৰাটো কোনবাই খুমালে ফৰেষ্টত উইদাউট পাৰমিশন খুমাব নোৱাৰে গতিকে আজিৰ পৰা নেতা বা কোনোটো খুমাব আমি অনুমতি নিদিও গভৰ্ণমেণ্টে প্ৰথম ষ্ট্ৰিক্ট নহয় কাৰণ এইবাৰ হাইকোৰ্টেও আমাক কৈ থৈ দিছিলে যে মানুহখিনি কৰবাত নোযোৱালৈকে অন্তত টেন্টৰ সুবিধা দিব খোৱা পানী দিব গতিকে আমি এভিকশ্যনৰ পিছত অলপ মানৱীয়ভাৱে যি কেদিন থাকিব আৰু আমি প্ল্যান্টেশন আৰম্ভ কৰো এতিয়া আমি কালি পৰখিৰ পৰা তাত প্ল্যান্টেশন আৰম্ভ হৈ যাব নতুন কাক সাহায্য দিয়া হৈছে তেওঁলোকক যাক 50,000 টকা দিয়া হৈছে তো হাইকোৰ্টৰ নিৰ্দেশ আছে আমাৰ সংসদত যিখন কংগ্ৰেছে এক পাছ কৰিছিলে তাত লিখা আছে যে কিছুমান মানুহ যোনে 20-25 বছৰ ধৰি এটা জায়গাত আছে তেওঁলোকক যদি চৰকাৰে উচ্ছেদ কৰে তেতিয়ালে তেওঁলোকক সাময়িকভাৱে চলিবৰ কাৰণে টকা এটা দিব লাগিব হেকাৰণে আমি যিখিনি বহুত আৰু ফৰেষ্টৰ পৰা হলে নালাগে অকল খাস মাটি হলে লাগে যিহেতু সাপৰত এটা প্ৰজেক্টৰ কাৰণে মাটিটো লোৱা হৈছে সেইটো কাৰণে এইখিনি পাব কিন্তু যদি প্ৰজেক্ট নহয় খালি উচ্ছেদ কৰিব লাগে তাত ফৰেষ্ট হ'ব বা ভিজিআৰ পিজিআৰ হিচাপে ৰাখিব তেতিয়া একো দিব নালাগে গতিকে যি ধৰণে আইন প্ৰণয়ন কৰা হৈছে চৰকাৰেটো আইন মানিব লাগিব নহয় গতিকে এটো আইনত লিখা কথাখিনিয়ে চৰকাৰে মানে আৰু আমিতো এটো বিচাৰো এতিয়া আপোনালোকে খুদিব পাৰে যে পাইকানতো আমি মানুহখিনি কিমান গৰম আছিল কোল্ড ড্ৰিংকো খুৱাইছো আমি ঠাণ্ডা পানীও খুৱাইছো যদি তাত কোনোবা মানুহ পাগৰি গৈছে তাক পুলিয়ে মেডিকেলো ট্ৰিটমেন্ট দিছে
গতিকে মানৱীয় কামখিনি যিমান প্ৰয়োজন হেতুটো কৰাটো কোনো এটো বেয়া কথা নহয় হেতুটো ভাল কথা আৰু প্ৰত্যেকটো এভিকশনৰ এটা স্বৰূপ আছে এটা নুমলীগড়ত আমি এটকাও দিব নালাগে কি উৰিয়াম ঘাটত কাৰণ তাত গভৰ্ণমেণ্টে কোনো প্ৰজেক্ট নকৰে কিন্তু যদি কোনোবা প্ৰজেক্টৰ কাৰণে মাটি লয় তাকটো দিবই লাগিব যি ধৰণে সুবিধা মানে যদি দখলদাৰীও হয় সি জিৰাত পাব তেনেকুৱা যি আইনত লিখা আছে আমি আইনৰ মতে কাম কৰিব লাগিব না ফৰেষ্টত নালাগে ভিজিআৰত নালাগে প্ৰিজিআৰত নালাগে এনে যেনেকৈ আমি গুৱাহাটীত শিলখাকুত উচ্ছেদ কৰিছিলোঁ তেওঁলোককোতো আমি দিছোঁ যদিও মাটিটো তেওঁলোক তাতে বহিহে আছিলে গতিকে আমি যিটো আইনত যি লিখা আছে আৰু এখন সংসদৰ আইন কংগ্ৰেছৰ দিনতে পাছ হোৱা আইন গতিকে আমি আইনৰ মতেইতো যাব লাগিব মুখ্যমন্ত্ৰীয়েতো আইন ভাঙিব নোৱাৰে আমি দেখুৱালো মুখ্যমন্ত্ৰী সংবাদমেলৰ পোনপটীয়া সম্প্ৰচাৰ আৰু এবাৰ চাওঁ আহক হেডলাইন্স